নমস্কাৰ দুপৰৰ শিৰোনাম ষ্টুডিঅ'ত মই প্ৰাঞ্চল। কৃষক মুক্তিৰ নেতা অখিল গগৈৰ মুক্তি আৰু কা বাতিলৰ দাবীত মহানগৰীত প্ৰতিবাদী কাৰ্যসূচী। বৰবাৰীত কৃষক মুক্তি সহ ৭০টা জাতীয় সংগঠনৰ সামাজিক দূৰত্ব বৰ্তাই ৰাখি ৰাজপথত প্ৰতিবাদ। সচলত আৰক্ষীয়ে বাধা দিয়াত বৰবাৰীত প্ৰতিবাদ সাব্যস্ত কৰে সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে। প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে কৃষক মুক্তিৰ নেতা অখিল গগৈৰ মুক্তিৰ দাবীত লগতে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত। এয়া মহানগৰীৰ দৃশ্য দেখুৱাইছোঁ আমি। মহানগৰীৰ বৰবাৰীত কৃষক মুক্তি সহ ৭০টা জাতীয় সংগঠনৰ সামাজিক দূৰত্ব বৰ্তাই ৰাখি ৰাজপথত প্ৰতিবাদী কাৰ্যসূচী। সচলত আৰক্ষীয়ে বাধা দিয়াত বৰবাৰীত প্ৰতিবাদ সাব্যস্ত কৰে এইসকল প্ৰতিবাদকাৰীয়ে। নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ লগতে কৃষক মুক্তিৰ নেতা অখিল গগৈৰ মুক্তিৰ দাবীত এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। সচলৰ দৃশ্য দেখুৱাইছোঁ। আৰক্ষীয়ে বাধা প্ৰদান কৰিলে তাৰ পাছত আহি বৰবাৰীত তেওঁলোক উপস্থিত হ'ল আৰু বৰবাৰীত বৰ্তমানেও প্ৰতিবাদী কাৰ্যসূচী চলি আছে। অধিক জনাব আমাৰ সতীৰ্থ ভাস্কৰ জ্যোতি হাজৰিকাই। ভাস্কৰ, অখিল গগৈৰ মুক্তিৰ দাবীত কৃষক মুক্তিৰ প্ৰমুখ্যে ৭০টাকৈ জাতীয় সংগঠনৰ সৈতে প্ৰতিবাদ এই মুহূৰ্তত আৰু মহানগৰীৰ বৰবাৰীত আছোঁ। বৰবাৰীত এই মুহূৰ্তত এনেদৰে সামাজিক দূৰত্ব বজাই ৰাখি আচলতে ৭০টাকৈ যি জাতীয় সংগঠন সেই সংগঠনৰ নেতৃবৰ্গই এই মুহূৰ্তত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু হাতে হাতে প্লে কাৰ্ড অৰ্থাৎ অখিল গগৈৰ মুক্তিৰ দাবীত এনেদৰে এই মুহূৰ্তত এই প্ৰতিবাদ চলি আছে। আমি দেখুৱাইছোঁ কোনটো আমি দেখুৱাইছোঁ এই মুহূৰ্তত এয়া যিহেতু তেওঁলোকে সচলত আচলতে প্ৰতিবাদ কৰাৰ কথা আছিলে, কিন্তু যথেষ্ট আৰক্ষী তাত নিযুক্ত হ'ল আৰু তাৰ বাবে আচলতে তেওঁলোকৰ সেই প্ৰতিবাদস্থলী চলি কিছুমানৰ লগত অৰ্থাৎ এই যি আচলতে বৰবাৰী তিনিআলি মুহূৰ্তত দেখিবলৈ পাইছোঁ। ৰাজপথত তেওঁলোকে এনেদৰে ৰাজপথৰ ওপৰত অখিল গগৈৰ মুক্তিৰ দাবীত আচলতে তেওঁলোকে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পাইছোঁ আৰু বিনা চৰ্তে আচলতে অখিল গগৈৰ মুক্তি দিব লাগে। কাৰণ যিহেতু কা আন্দোলনৰ সময়তে অখিল গগৈক আচলতে বিভিন্ন অজুহাত দেখুৱাইছে, বিভিন্ন অপৰাধত তেওঁক গ্ৰেপ্তাৰ কৰিছিলে। ন্যায় আদালতত ন্যায় আচলতে গোচৰ চলিছিল অখিল গগৈৰ বিৰুদ্ধে। তাৰ মাজতে যিহেতু তেওঁ দেশত কভিড পজিটিভ দেখা গৈছে আৰু ইতিমধ্যে কভিড পজিটিভ তেওঁক আচলতে সুস্থ হৈছে বা কভিডৰ পৰা তেওঁ সুস্থ হৈছে যিহেতু তেওঁক কিন্তু এতিয়াও আচলতে মুক্তি দিয়া নাই। আনটো গোচৰ তেওঁৰ ওপৰত ঢাকি দিয়া হৈছে। গতিকে তেনেক্ষেত্ৰত অখিল গগৈক বিনা চৰ্তে মুক্তি দাবীত এই মুহূৰ্তত প্ৰতিবাদ পাইছোঁ। আমি জাতীয় আমি পৰিৱেশতে আমি খাব আচলতে ভাষ্য ল'বলৈ চেষ্টা কৰিম, তেওঁৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। আচলতে আমি আজি এই প্ৰতিবাদটো কৰিছোঁ। আমি ৭০ সংগঠন একত্ৰিত হৈ আজি আমি অখিল গগৈৰ বিনা চৰ্তে মুক্তি দাবী কৰিছোঁ। এই বিজেপি চৰকাৰখনে যিটো চৰচাৰী শাসন চলাইছে আৰু অখিল গগৈক আজি ৬-৭টা মাহে বন্দী কৰি ৰাখিছে, তেখেতক আমি বিনা চৰ্তে মুক্তি দাবী কৰাৰ কাৰণে আমি ৭০ সংগঠন একত্ৰিত হৈছোঁ। আমি আচলতে এই ধৰ্ণাটো দিয়াৰ কথা আছিলে, সচলত ধৰ্ণাস্থলীত দিয়াৰ কথা আছিলে, কিন্তু পুলিচ প্ৰশাসনে আমাক বাধা প্ৰয়োগ কৰি আমাক সোমাব নিদিলে। সেই পুলিচ প্ৰশাসন আহিছে। গতিকে আমি আজি যিহেতুকে শুনানি আছে অখিল গগৈ দেৱ ডাঙৰীয়া, গতিকে আমি ৭০ সংগঠন একত্ৰিত হৈ আমি আজি এই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। অখিল গগৈৰ আচলতে মুক্তিৰ দাবীত আমি অখিল গগৈৰ বিনা চৰ্তে মুক্তিৰ দাবী কৰিছোঁ। লগতে আমি কা আন্দোলন পুৰণাই আৰম্ভ কৰিম। আমি চৰকাৰক সকীয়াই দিছোঁ যে এই আন্দোলন স্তব্ধ নহয় আৰু যি এখন খচৰা প্ৰস্তুত কৰিছে পৰিৱেশ বিৰোধী, সেই খচৰাখনৰ আমি বিৰোধিতা কৰিছোঁ আৰু অখিল গগৈক এনেদৰে ৮ মাহ নিৰ্যাতন দি জেলত ভৰাই ৰখা তেওঁলোকক আমি বিনা চৰ্তে অখিল গগৈক মুক্তি দিবলৈ দাবী জনাইছোঁ। জয় অসম। আজি চাওক, অকল অখিল গগৈ মুক্তি দাবীয়ে নহয়, আমি কাৰ বিৰুদ্ধে সমগ্ৰ অসম জুৰি পুনৰ আমি গণতান্ত্ৰিকভাৱে আমি বিৰোধী কাৰ্যসূচী গ্ৰহণ কৰিম। আজি দেখিছে ৭০ সংগঠনে আমি এক হৈ আজি পুনৰ অখিল গগৈ মুক্তিৰ দাবীত আৰু তাৰ বিৰুদ্ধে আমি আজি ৰাজপথত ওলাইছোঁ। অনাগত দিনত আমি ৭০ সংগঠনে অসমৰ ৰাইজক লগত লৈ পুনৰ ৰাজপথত আমি ওলাই আৰু আজি এই আন্দোলন ধাৰাবাহিকভাৱে আমি ওলাই আহিছোঁ। আমি অতি সোনকালে আমি বিচাৰিছোঁ অখিল গগৈ ডাঙৰীয়াক মুক্তি দিব লাগে আৰু পুনৰবাৰ কৈছোঁ কাৰ বিৰুদ্ধে সমগ্ৰ অসমত অসমৰ ৰাইজক লগত লৈ আমি পুনৰ ৰাজপথত ওলাই আহিম। ইয়াৰ কাৰণে প্ৰশাসনে আমাক যি ভয় ভাবুকি নেদেখাওক, ইয়াক আমি কোনো কাৰণত আমি এই ৭০ সংগঠনে কেৰেপ নকৰোঁ। পুনৰ কৈছোঁ যে অখিল গগৈ ডাঙৰীয়াক অন্যায়ভাৱে এনেধৰণে গণতান্ত্ৰিক হত্যাৰ স্বাৰ্থত যেনেধৰণে কৰিছে ইয়াক আমি বিৰোধিতা কৰিছোঁ ৭০ সংগঠনে। ধন্যবাদ থাকিল। ইতিমধ্যে মই যিটো কৈছোঁ যে অকল অখিল গগৈ মুক্তিয়ে নহয়, যাতে কা বিৰোধী আন্দোলন পুনৰ আচলতে তীব্ৰতা কৰি থাকিব, গতিকে ৰাজ্যবাসীক আহ্বান জনাইছে তাৰ বিৰুদ্ধে যাতে তেওঁলোকে মাৰ বান্ধি থিয় হওক আৰু এই যি কৰোণা সংকটৰ সময়তে যেন
সকলো ওলাই আহক আৰু এতিয়া এই মুহূৰ্তত তেওঁলোকে এটা আহ্বান যে অখিল গগৈক বিনা চুক্তিৰে মুক্তি দিব লাগে আৰু সমান্তৰালভাৱে আজিৰে পৰা আচলতে কা বিৰোধী যি তেওঁলোকৰ যি আন্দোলন সেই আন্দোলন আচলতে এই শতিকাকৈ জাতীয় সংগঠনে তেওঁলোকে পুনৰবাৰ আচলতে তীব্ৰতৰ কৰি তুলিব আৰু এই প্ৰতিবাদস্থলীৰ পৰা তেওঁলোকে আচলতে চৰকাৰক আচলতে হুংকাৰ দিছে যে অতি শীঘ্ৰে যদিহে আচলতে তেওঁলোকে অখিল গগৈক মুক্তি নিদিয়ে তেন্তে ইয়াতকৈ তেওঁলোকে জংগী আন্দোলনৰ হুংকাৰ দিব আৰু প্ৰয়োজনত তেওঁলোকে ৰাজপথত আচলতে ৰাজপথ অৱৰোধ কৰি তেওঁলোকৰ যি প্ৰতিবাদ সেই প্ৰতিবাদ আচলতে অব্যাহত ৰাখিব। এয়া আছিল গুৱাহাটীৰ বৰবাৰী খবৰ। আনফালে কা বিৰোধী প্ৰতিবাদত পুনৰ কঁপি উঠিছে মুখ্যমন্ত্ৰীৰ গৃহ চহৰ ডিব্ৰুগড়। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বাসগৃহ ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে আছুৱে। মহামাৰী কৰোনাৰ মাজতে সামাজিক দূৰত্ব বৰ্তাই ৰাখি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড়ত আছুৰ নেতৃত্বত শতাধিক প্ৰতিবাদকাৰীয়ে কঁপাই তুলিলে ৰাজপথ। দবা শংখ তাল আদি লৈ ৰাজপথত নামিল সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকল। নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদত এয়া মুখ্যমন্ত্ৰীৰ গৃহ চহৰ ডিব্ৰুগড় কঁপি উঠা কিছু দৃশ্য, বিশেষকৈ বাইক ৰেলী বাহিৰ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি এনেধৰণে আকাশ বতাহ কঁপাই তুলিলে সদৌ অসম ছাত্ৰ সন্থাই। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বাসগৃহ ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে আছুৱে। মহামাৰী কৰোনাৰ মাজতে সামাজিক দূৰত্ব বৰ্তাই ৰাখি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড়ত আছুৰ নেতৃত্বত শতাধিক প্ৰতিবাদকাৰীয়ে কঁপাই তুলিলে ৰাজপথ। দবা শংখ তাল আদি লৈ ৰাজপথত নামিল সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকল। নাগৰিকত্ব সংশোধনী আইন 2019 বলপূৰ্বকভাৱে জাপি দিব বিচৰা এই কাৰ্য আমি অসমীয়া খিলঞ্জীয়া ৰাইজে কেতিয়াও নামানো। এই কা আমি কেতিয়াও নামানো। কা যেতিয়ালৈকে বাতিল নহয় তেতিয়ালৈকে সদৌ অসম ছাত্ৰ সন্থাই খিলঞ্জীয়া জনসাধাৰণক লৈ এই ধৰণে প্ৰতিবাদ কিন্তু অব্যাহত ৰাখিব। আমি এখন বিৰোধিতা কৰিছো। কৰোনাৰ নামৰ নাটক কৰি থকা যিখন চৰকাৰে আমাৰ অসমীয়া ৰাইজক এই কা আন্দোলন পাহৰি যাবলৈ আহ্বান জনাইছিল, কিন্তু আমি কা আন্দোলন পাহৰি যোৱা নাই। আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আমি প্ৰত্যাহ্বান জনাইছো। আজি আপোনালোকৰ যেনেকে ঘৰত পদূলি মুখৰ পৰা আমি আজি হুংকাৰ জনাইছো আৰু এই কা আন্দোলন সমগ্ৰ অসম ভাৰতবৰ্ষত আকৌ আমি চলাই তুলিম আৰু এই কা আন্দোলন আইন বাতিল নোহোৱা পৰ্যন্ত আমাৰ সংগ্ৰাম চলি থাকিব। কৰোনা মহামাৰীৰ কাৰণে এই আন্দোলন স্থগিত হৈ আছিল। আমি অসমীয়াই কা কেতিয়াও মানি লোৱা নাই আৰু আহি থাকিবলগীয়া দিনতো নামানো। গতিকে আজিৰ পৰা আন্দোলন আৰম্ভ হৈছে আৰু আহি থাকিবলগীয়া দিনতো এই আন্দোলন জংগীভাৱে আৰম্ভ হ'ব। গতিকে সমগ্ৰ অসমবাসীক পুনৰ এই আন্দোলনত জড়িত কৰিবৰ কাৰণে আজি প্ৰতিবাদস্থলীৰ পৰা আমি আহ্বান জনাইছো। জনতা ভৱনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক। সেনা, CRPF, BSF, ITBPৰ শীৰ্ষ বিষয়াৰে মন্ত্ৰীগৰাকীৰ বৈঠক। জনতা ভৱনৰ বিত্ত বিভাগৰ সভাকক্ষত এই বৈঠকৰ আয়োজন কৰা হয়। প্লাজমা দানক লৈ অনুষ্ঠিত হৈছে এই বৈঠক। অসম আৰক্ষীৰ শীৰ্ষ বিষয়াও উপস্থিত আছে এই বৈঠকত। এক গুৰুত্বপূৰ্ণ বৈঠক চলি আছে বৰ্তমান জনতা ভৱনত। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নেতৃত্ব লৈছে এই বৈঠকৰ। সেনা, CRPF, BSF, ইণ্ডো টিবেটান বৰ্ডাৰ পুলিচৰ শীৰ্ষ বিষয়াৰে মন্ত্ৰীগৰাকী বৈঠকত মিলিত হৈছে। জনতা ভৱনৰ বিত্ত বিভাগৰ সভাকক্ষত এই বৈঠকৰ আয়োজন কৰা হৈছে। প্লাজমা দানক লৈ অনুষ্ঠিত হৈছে এই বৈঠক। অসম আৰক্ষীৰ শীৰ্ষ বিষয়া উপস্থিত আছে এই বৈঠকত। এতিয়া কৰোনাত আক্ৰান্ত হৈছে এজনৰ পাছত আন এজন VVIP। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আক্ৰান্ত হৈছে কৰোনাত। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী BS য়েডিয়ুৰাপ্পা কৰোনাত আক্ৰান্ত হৈছে। কৰোনাত আক্ৰান্ত হৈ উত্তৰ প্ৰদেশৰ মন্ত্ৰীৰ মৃত্যু হৈছে। উত্তৰ প্ৰদেশৰ মন্ত্ৰীগৰাকী কমল ৰাণী বৰুণ। কৰোনাত আক্ৰান্ত হৈছে কংগ্ৰেছ নেতা ৰকিবুল হুছেইন। বিধায়ক ৰকিবুল হুছেইনৰ পত্নীও আক্ৰান্ত হৈছে কৰোনাত। VIP আৰু VVIP আক্ৰান্ত হৈছে কৰোনাত। আমি খবৰ জনাইছোঁ। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা খবৰসমূহ আহিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আক্ৰান্ত হৈছে কৰোনাত। লগতে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী BS য়েডিয়ুৰাপ্পাও কৰোনাত আক্ৰান্ত হৈছে। ইফালে উত্তৰ প্ৰদেশৰ এগৰাকী মন্ত্ৰীৰ কৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে। উত্তৰ প্ৰদেশৰ মন্ত্ৰীগৰাকী কমল ৰাণী বৰুণ। ইফালে কৰোনাত আক্ৰান্ত হৈছে অসমৰ কংগ্ৰেছ নেতা ৰকিবুল হুছেইন। ইফালে বিধায়ক ৰকিবুল হুছেইনৰ পত্নীও আক্ৰান্ত হৈছে মহামাৰী কৰোনাত। এবাৰ লামডিং ৰেল বিভাগত বহিৰাগত প্ৰাৰ্থী চাকৰিত যোগদান কৰিবলৈ আহিল বহিৰাজ্যৰ ৭০ জন প্ৰাৰ্থী। লামডিঙত ৰেলৱেৰ চাকৰিত যোগদানৰ বাবে আহিছে বহিৰাজ্যৰ এইসকল প্ৰাৰ্থী। কৰোনাৰ সুযোগ লৈ থলুৱা প্ৰাৰ্থীক বঞ্চিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ৰেলৱে কৰ্তৃপক্ষৰ বিৰুদ্ধে এই অভিযোগ। বহিৰাজ্যৰ প্ৰাৰ্থীয়ে মনা নাই সামাজিক দূৰত্ব। বহিৰাগত প্ৰাৰ্থীক লৈ এতিয়া লামডিঙত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰেল বিভাগত বহিৰাগত প্ৰাৰ্থী লামডিঙত চাকৰিত যোগদান কৰিবলৈ আহিল বহিৰাজ্যৰ ৭০ জন প্ৰাৰ্থী।
লামডিঙত ৰেলৱেৰ চাকৰিত যোগদানৰ বাবে আহিছে বহিৰাজ্যৰ এই প্ৰাৰ্থীসকল। কৰোনাৰ সুযোগ লৈ থলুৱা প্ৰাৰ্থীক বঞ্চিত কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ৰেলৱে কৰ্তৃপক্ষৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ। ইফালে বহিৰাজ্যৰ প্ৰাৰ্থীসকলে কোনো ধৰণৰ সামাজিক দূৰত্বৰ নীতি নিয়ম মানি চলা নাই। বহিৰাগত প্ৰাৰ্থীক লৈ লামডিঙত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। नीरज कुमार मीना कहाँ से आया है? अलीपुरद्वार से। कौन सा पोस्ट के लिए? ALP। यहाँ में क्या प्रॉब्लम हो रहा है आपका? प्रॉब्लम व्यवस्था नहीं थी आने के बाद में यहाँ पर। रेल ने व्यवस्था नहीं किया? हाँ। अभी आप लोग क्या क्वारंटाइन करने जा रहे हैं? पता नहीं, आपको खुद को पता नहीं? जब से आया है तब से कुछ भी नहीं कर रहा है। जो भी कोविड-19 का जो टेस्ट था वो सब किया है और तब से वो खड़ा था। हम लोग वहीं पे कुछ भी था नहीं, बोला कि आएगा और आया नहीं। মাজুলীত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। দলং ভাগি নদীত পৰিল 18জনকৈ লোক। অন কেমেৰাত এই ভয়াৱহ ঘটনা সংঘটিত হ'ল। নামনি মাজুলীৰ লুইতপৰীয়া পঞ্চায়তৰ শ্ৰীৰামপুৰত সংঘটিত হয় এই ভয়াৱহ ঘটনাটো। ঘাঁহ কাটি ঘৰলৈ যোৱা 3জন লোকক নাওসহ নদীৰ পৰা কৰিবলৈ বাঁহৰ দলঙৰ ওপৰত সমাবিত বহু লোক। নদীৰ পৰা টুলুঙা নাওখন টানি ওপৰলৈ উঠাবলৈ চেষ্টা কৰি থাকোঁতেই হঠাৎ ভাগি পৰে দলঙৰ এটা অংশ। অৱশ্যে নদীত পৰা 18জনকৈ লোক প্ৰথম পিহে ৰক্ষা পৰিছে। দৃশ্য আমি আপোনালোকক দেখুৱাই আছোঁ কেনেধৰণে এই অঘটনটো সংঘটিত হ'ল। এখন টুলুঙা নাৱক ৰক্ষা কৰিবলৈ সমবেত হৈছিল এই বাঁহৰ দলংখনৰ ওপৰত এইসকল লোক আৰু অন কেমেৰা এনেধৰণে তললৈ খহি পৰিল বাঁহৰ দলংখন। 18জনকৈ লোক পানীত পৰিল। এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে মাজুলীত। দলং ভাগি নদীত পৰিল 18জনকৈ লোক। নামনি মাজুলীৰ লুইতপৰীয়া পঞ্চায়তৰ শ্ৰীৰামপুৰত সংঘটিত হয় এই ভয়াৱহ ঘটনাটো। ঘাঁহ কাটি ঘৰলৈ যোৱা 3জন লোকক নাওসহ নদীৰ পৰা উদ্ধাৰ কৰিবলৈ বাঁহৰ দলঙৰ ওপৰত সমবেত হৈছিল এই লোকসকল। নদীৰ পৰা টুলুঙা নাওখন টানি ওপৰলৈ উঠাবলৈ চেষ্টা কৰি থাকোঁতেই হঠাৎ ভাগি পৰে দলঙৰ এটা অংশ। পাছত নদীৰ পৰা 18জনকৈ লোকক প্ৰথম পিহে ৰক্ষা কৰিবলৈ সক্ষম হ'ল স্থানীয় লোকসকলে। প্ৰথম পি তেওঁলোকৰ জীৱন ৰক্ষা কৰিছে। এতিয়া নিমাওমা পৰিৱেশ মদনাচল পাহাৰত অৱস্থিত কেদাৰ মন্দিৰ প্ৰাংগণত মহামাৰী কৰোনাৰ বাবে এইবেলি ম্লান পৰিল বলবমৰ আনন্দ। ইফালে ভক্তসকলে অনুষ্টুপীয়াকৈ হ'লেও ব্ৰতী হৈছে শিৱৰ পূজা অৰ্চনা। তাৰ মাজতে কেইগৰাকীমান ভক্ত বশিষ্ঠাশ্ৰমৰ পৰা আহিছে ঐতিহাসিক কেদাৰ মন্দিৰলৈ। আনহাতে হাজোৰ কেদাৰ মন্দিৰৰ পুৰোহিতসকলেও সোমবাৰৰ দিনা সমাজৰ পৰা মহামাৰী কৰোনাৰ ভয়াৱহতা অন্ত পৰাৰ বাবে পূজা অৰ্চনা কৰাৰ লগতে কৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা লোকসকলৰ আশু আৰোগ্য কামনাৰে দেৱাদিদেৱ মহাদেৱক প্ৰাৰ্থনা কৰে। দেৱাদিদেৱ মহাদেৱক পূজা অৰ্চনা কৰাৰ উদ্দেশ্যৰে তীৰ্থনগৰীৰ অন্যতম এইখন তীৰ্থস্থানলৈ আগমন ঘটে দেশৰ বিভিন্ন প্ৰান্তৰ ভক্তৰ। বিশেষকৈ শাওণ মাহত বলবম উপলক্ষে প্ৰতিটো সোমবাৰেই হয় ভক্তৰ দীঘলীয়া শাৰী। কিন্তু এইবাৰ মহামাৰী কৰোনাৰ বাবে পূৰ্বৰ বছৰৰ দৰে এইবাৰ ভিৰ নাই। কিন্তু কেইজনমান বিশেষ ভক্তপ্ৰাণ লোকে সামাজিক দূৰত্ব বৰ্তাই ৰাখি এনেধৰণে ভক্তিৰসত গদগদ হৈ পৰা পৰিলক্ষিত হ'ল। 2000 পৰা আহিছোঁ, ধৰক 20 বছৰ হ'ল। আমি আগতে প্ৰথমত 12জনীয়া গোট আছিল। খোজকাঢ়ি আহোঁ গুৱাহাটীৰ পৰা বশিষ্ঠৰ পৰা পানী লৈ আমাৰ পবিত্ৰ শিৱ মন্দিৰতে মহাদেৱত পানীটো দিওঁ। কিন্তু প্ৰত্যেক বছৰে চাইছোঁ মানুহবিলাক বাঢ়ি আছে। 20 বছৰৰ পৰা চাইছোঁ যেতিয়া আহোঁ মানুহ বাঢ়ি গৈ আছে। কিন্তু এবাৰ প্ৰথমবাৰ চাইছোঁ এই কৰোনা মহামাৰীৰ কাৰণে যে মানুহ নাই, মন্দিৰতো কম আছে, ৰাস্তা ঠাইতো কম আছে। তথাপি এবাৰ আমি আহিছোঁ কিন্তু খোজকাঢ়ি আহিব পৰা নাই, गाड़ी दी है सो नियम तो पालन करिए। ये कोरोना की महामारी जो है इसकी चेन टूट नहीं रही है, तो हमने भी संकल्प लिया बाबा के साथ कि हमारा जो यहाँ आगमन का जो हमारी ये चेन है ये चेन ना टूटे। इसी वजह से हम सब लोग वशिष्ठों से अपना जल लेके बाबा के चरणों में अर्पित करने आए हैं और बाबा से यही गुहार लगाने आए हैं कि बाबा इस महामारी की चेन को आप ही तोड़ो और हमारा ये जल आप स्वीकार करो।
শাওণ মাহৰ মানে সোমবাৰে প্ৰত্যেক বছৰে আহোঁ। এইবাৰো আহিছে মানুহ কম, মানে সেইকাৰণে মনটো বেয়া যদিও আৰু ভগৱানকতো ভাবিবই লাগিব, সেইকাৰণে ইয়াত আহিছোঁ আৰু ভগৱানৰ লকডাউনৰ কাৰণে আৰু মানে সেইকাৰণে বেয়া লাগি আছে আৰু বেয়া লাগিছে যদিও আজি আহিছোঁ আৰু। আজি পবিত্ৰ ৰাখি বন্ধন কাজিৰঙাত গছপুলিক ৰাখি পিন্ধাই ব্যতিক্ৰমী ৰূপত উদযাপন কৰা হয় ভাতৃভগ্নীৰ মৰমৰ এনাজৰীৰ দিন ৰাখি বন্ধন। কাজিৰঙাৰ প্ৰকৃতিপ্ৰেমী সংগঠন দ্য কৰবেট ফাউণ্ডেশ্যনৰ উদ্যোগত বিগত বৰ্ষৰ দৰে এইবাৰো কাজিৰঙা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা গছপুলিক ৰাখি পিন্ধাই উদযাপন কৰা হয় পবিত্ৰ দিনটো। বিদ্যালয়ৰ ছাত্ৰীসকলে গছপুলি ৰোপণ কৰি প্ৰতিটো পুলিতেই ৰাখি পিন্ধাই পুলিটোক ভাতৃসম মৰম কৰি যোৱাৰ সংকল্প লয়। সংগঠনটোৰ বিষয়ববীয়াই কয় যে একোটা গছপুলিক ডাঙৰ কৰাৰ পাছত পুৰস্কৃত কৰা হ'ব ছাত্ৰীগৰাকীক। বিদ্যালয় প্ৰাংগণত আমাৰ বৃক্ষৰোপণ কৰিছে আৰু বিদ্যালয়ৰ ছাত্ৰী হতুৱাই এটা ৰাখি বন্ধাইছে, অৰ্থাৎ গছপুলি তেওঁলোকক চঞ্জাই দিয়া হৈছে। বিদ্যালয়ৰ কাষৰে ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে গছপুলিটো আপডাল কৰিব গোটেই বছৰৰ দিনটোত, আৰু তেওঁলোকক অহা বছৰ এই দিনটোতে ৰাখি দিনে তেওঁলোকক মানে পুৰস্কৃত কৰা হ'ব পুলিটো ডাঙৰ কৰাৰ কাৰণে। আমি এই পাহতে তেখেতসকলে যিটো কাৰ্যসূচী লৈছে 50 জোপাৰ ওপৰত বৃক্ষৰোপণ কৰিছে, আমি খুব ভাল পাইছোঁ আৰু আমি কথা দিওঁ যে আমি যেনেকৈ পাৰোঁ পুলিখিনি ডাঙৰ কৰাৰ চেষ্টা কৰিম। আমি যোৱা বছৰৰ পৰা আমি এইটো এটা গছত আমি কেইগৰাকীমান ছাত্ৰীৰ হতুৱাই আমি গছক ৰাখি পিন্ধোৱাৰ ব্যৱস্থা কৰাইছিলোঁ, যাতে সেই গছজোপাক তেওঁলোকে ভাতৃজ্ঞান কৰি তেওঁলোকে গছজোপাৰ যাতে ৰক্ষণাবেক্ষণ কৰে। আৰু এইটো যোৱা বছৰ প্ৰথম শংকৰদেৱ শিশু নিকেতন কঁহৰাত আমি এই কাৰ্যসূচী লৈছিলোঁ। আজি দ্বিতীয় বছৰ, আৰু এই বছৰ আমি কাজিৰঙা হাইস্কুলত লৈছোঁ। আৰু আমাৰ মূল উদ্দেশ্যটো হ'ব এইটোৱেই যে আমি প্ৰকৃতিক আমি বচাবৰ বাবে গছৰ যিটো ভূমিকা সেই কেতিয়াও আমি নুই কৰিব নোৱাৰোঁ। গতিকে আমি যদি যেতিয়া গছক আমি মৰম কৰিবলৈ, গছক আমি ভাল পাবলৈ শিকিম, তেতিয়াহ'লে নিঃসন্দেহে ই এটা ভাল মেছেজ যাব আৰু উঠি অহা যুৱ প্ৰজন্মই গছক ভাল পাবলৈ শিকিব। অযোধ্যাৰ ৰাম মন্দিৰৰ ভূমি পূজনলৈ মাজত পাথো এটা দিন। বুধবাৰে অনুষ্ঠিত হ'ব ৰাম মন্দিৰৰ ভূমি পূজন। ৰাম মন্দিৰৰ ভূমি পূজনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভূমি পূজনক লৈ অযোধ্যাত এতিয়া উৎসৱমুখৰ পৰিৱেশ। ন কইনাৰ দৰে সজাই পৰাই তোলা হৈছে সমগ্ৰ অযোধ্যা। চৌপাশে টেণ্ট, বেনাৰ, পোষ্টাৰৰ লগতে লগোৱা হৈছে ৰং বিৰঙী আলোকসজ্জা। সমগ্ৰ অযোধ্যাত লগোৱা হৈছে লাউড স্পীকাৰ, যাতে অযোধ্যাবাসীয়ে ঘৰত থাকিয়েই শুনিব পাৰে ভূমি পূজনৰ কাৰ্যসূচী তথা প্ৰধানমন্ত্ৰীৰ ভাষণ। কৰোনাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ভূমি পূজনত যাতে অধিক লোকৰ সমাগম নঘটে তাৰ বাবে বিশেষ ব্যৱস্থা কৰিছে প্ৰশাসনে। লাইভ টেলিকাষ্টৰ ব্যৱস্থা কৰা হৈছে ৰাম মন্দিৰৰ ভূমি পূজনৰ। সমান্তৰালকৈ কটকটীয়া কৰি তোলা হৈছে অযোধ্যাৰ নিৰাপত্তা ব্যৱস্থাও। প্ৰতিটো প্ৰৱেশ পথত লগোৱা হৈছে বেৰিকেড। ইতিমধ্যে আজিৰে পৰা অযোধ্যাত আৰম্ভ হৈছে পূজা অৰ্চনা। অযোধ্যাত এতিয়া আবতৰীয়া দীপাৱলী। आज जो घड़ी हम सबके सन्निकट आ चुकी है और जो ये तरासे हुए जो पत्थर आपको दिख रहे हैं, ये आस्था पत्थर नहीं है, ये भगवान श्री राम से जुड़ी हुई आस्थाएं हैं। ये जो शिलापट रखी हैं, ये भगवान श्री राम के, जिस तरह हम लोग कहते हैं कि रोम रोम है, इनमें भगवान श्री राम रोम रोम बसते हैं। इसमें करोड़ों हिंदुओं की आस्था जुड़ी हुई है। सबको खुशी है राम मंदिर बनने से। अब जल्दी से मोदी जी आ रहे हैं प्रधानमंत्री, अब वो भूमि पूजन कर देंगे, हमारा काम अब जल्दी से जल्दी हो जाएगा। মুঠতে অযোধ্যাৰ ৰাম মন্দিৰৰ ভূমি পূজনলৈ মাজত মাথো এটা দিন আছে। সেয়েহে সকলোৰে মাজত উৎসাহ উদ্দীপনা দুগুণে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। আমাৰ নেটৱৰ্ক 18ৰ সতীৰ্থ সংবাদদাতা তাত উপস্থিত আছে, তাৰ পৰা অধিক খবৰ তেওঁ জনাব। अयोध्या में भव्य राम मंदिर निर्माण के लिए राम मंदिर के शिलान्यास से जुड़ा पूजन अर्चना का क्रम शुरू हो चुका है। आप देख सकते हैं कि इस वक्त मैं भगवान राम की कुलदेवी बड़ी देवकाली के उस मंदिर में खड़ा हूं, जहां पर इस वक्त श्री राम तीर्थ क्षेत्र ट्रस्ट के सदस्य व अयोध्या के राजा विमलेंद्र मोहन मिश्र भगवान राम की कुलदेवी बड़ी देवकाली की पूजा अर्चना कर रहे हैं। इससे पहले आज सबसे पहले गौरी गणेश की पूजा अर्चना के साथ इस पूजा अर्चना के कार्यक्रम का शुभारंभ किया गया और उसके बाद सीता माँ की कुलदेवी छोटी देवकाली की पूजा अर्चना की गई। और अब आप देख सकते हैं कि इस वक्त भगवान राम की कुलदेवी बड़ी देवकाली की पूजा अर्चना की जा रही है। ये कहा जाता है, ये मान्यता है कि भगवान राम की ये कुलदेवी रही हैं और खुद दशरथ जी ने पुत्र प्राप्ति के लिए माँ बड़ी देवकाली से पूजा अर्चना की थी, आराधना की थी और उसी के बाद भगवान राम का जन्म हुआ था। तो कुल मिलाकर अगर देखा जाए तो इस वक्त जो अयोध्या में भव्य राम मंदिर কাহিনী
ফলাৰ পৰা যিটো আমাক কমিটমেণ্ট দিলে সেইটোৱে আমাৰ ক্ষেত্ৰত বহুত সহায়ক হ'ব মই সকলোকে ধন্যবাদ জনাইছোঁ কালি এজন মহাৰাষ্ট্ৰৰ পৰা ব্যক্তি আহি ডনেট কৰি থৈ গৈছে যোৱাকালি মহাৰাষ্ট্ৰৰ পৰা ইয়ালৈকে আহি এজন ব্যক্তিয়ে মোৰ টুইটাৰত পাই যাব নামটো যোৱাকালি মহাৰাষ্ট্ৰৰ পৰা এজন ব্যক্তি আহি ইয়াতে ডনেট কৰি থৈ গৈছে গুৱাহাটীৰ একচুৱেলি এনেকুৱা কথা পৰিৱেশটো সংখ্যা দি চালে অলপ ভুল হ'ব কাৰণ তাত ডিপেণ্ড কৰে টেষ্টিঙৰ ওপৰত আজি আমি প্ৰায় 35,000 40,000ৰ ভিতৰত টেষ্ট কৰিম অসমত আৰু গুৱাহাটীৰ টেষ্টিং আজিও 5,000 হ'ব আৰু অহাকালি আমি 50,000 অসমত টেষ্টিং কৰিম যিমানে টেষ্টিং কৰিম সংখ্যাটো অলপ বাঢ়িব কিন্তু পজিটিভিটি ৰেট বুলি কয় যেটো শতাংশ ওলাই যায় কেছ আৰু টেষ্ট এই দুটাৰ মাজত পজিটিভিটি ৰেট অসমত বৰ্তমান 5তকৈ কম 5%তকৈ কম আৰু গুৱাহাটীত 2% লেভেলত আছে 2 বা 3% গতিকে গুৱাহাটীত যদি আৰু 10-15 দিন আমি অলপমান সাৱধানে থাকিব পাৰো নিশ্চিতভাৱে গুৱাহাটীত কেছ বহুত কমি আহিব আনলকৰ ক্ষেত্ৰত আজিৰ পৰা 100% এমপ্লয়ি উপস্থিত থাকিব দেখা গৈছে যে ট্ৰান্সপৰ্টেশ্যনৰ ক্ষেত্ৰত আজিও বহুত এমপ্লয়ি অসুবিধা হৈছে লাহে লাহে ঠিক হৈ যাব কাৰণ এইবিলাক হৈছে এক্সট্ৰা অৰ্ডিনাৰী টাইম আৰু এক্সট্ৰা অৰ্ডিনাৰী টাইমত সকলো বস্তুৱে অলপ কথা বতৰা পাতি এটা সিস্টেম ডেইলি ইমপ্ৰুভ কৰি চলিব লাগে কাৰণ কিছু যেহেতু বাছ চলা নাই যাৰ নিজৰ গাড়ী মটৰ নাই তেওঁলোকৰ হাতটো কিছু কষ্ট হ'ব গতিকে সেই কথাবিলাক তেওঁলোকৰ ওপৰলা বিষয়াসকলে নিশ্চয় চাব হ'ব হে নিউজে কিবা ठीक है बेटा हट ইয়াৰ জনতা ভৱনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠকৰ পাছত তেওঁ সংবাদমেল সম্বোধন কৰিছে সংবাদমেলত তেওঁ কৈছে কি পদক্ষেপ গ্ৰহণ কৰা হৈছে যেহেতু তেওঁ ইতিমধ্যে কৈছে যে গুৱাহাটীতো এতিয়া অলপ কেছ কমিবলৈ ধৰিছে আৰু প্ৰায় এক অনুকূল পৰিৱেশ আহিব 10-15 দিনৰ পাছত আশা কৰা হৈছে সেইটো সেয়ে সকলোকে সাৱধান হৈ থাকিবলৈ ধৈৰ্য ধৰি থাকিবলৈ অনুৰোধ জনোৱা হৈছে লগতে প্লাজমা দানক লৈ এই বৈঠকত আলোচনা কৰা হ'ল CRPF ৰাজ্যৰ আৰক্ষীৰ সঞ্চালক প্ৰধান আৰু ITBPৰ শীৰ্ষ বিষয়াৰে এই বৈঠকৰ আয়োজন কৰা হয় তাত বিভিন্ন বিষয় উত্থাপন কৰা হ'ল সেই বিষয়সমূহ সন্দৰ্ভতে সংবাদমেলযোগে তেওঁ স্পষ্টীকৰণ দিলে বিগত এটা মাহে পানীৰ তলত আছে গোৱালপাৰাৰ জলেশ্বৰ সমষ্টি বাট পথ বুলিবলৈ জলেশ্বৰত এতিয়া একো নাই চৌদিশে কেৱল পানী আৰু পানী বাট পথ নথকা জলেশ্বৰত এতিয়া নৌকাই একমাত্ৰ যাতায়াতৰ মাধ্যম বানে জুৰুলা কৰা জলেশ্বৰৰ বিভিন্ন অঞ্চলত খাদ্য পানী আৰু বাসস্থানৰ অভাৱত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বাট পথ নথকাত নাৱেৰে লক্ষীপুৰলৈ আহিব লগা হ'লে 200 পৰা 250 টকা পৰ্যন্ত ভাড়া ভৰিব লগা হয় ইমানৰ পিছতো চৰকাৰ প্ৰশাসনৰ পৰা পৰ্যাপ্ত সাহায্য নোপোৱাৰ অভিযোগ উত্থাপন হৈছে আজি আমি এমাহৰ পৰা ইয়াত বানপানীত এনেকৈ ভুগি আছোঁ আমাৰ ইয়াৰ চৰকাৰী তৰফৰ পৰা বা বিভাগৰ পৰা ধৰক আমাক এবাৰ ৰিলিফ দিছিল যদিও ইমান এটা সাফিচিয়েণ্ট নহয় আমাৰ গুৰিয়াঠাও গাঁও পঞ্চায়তৰ ৰাইজৰ যিটো অৱস্থা সেই অৱস্থাক আপোনালোকক সহায় হাত আগবঢ়াব বুলি আমি আমাৰ স্থানীয় ৰাইজৰ তৰফৰ পৰা আমি আপোনালোকক অনুৰোধ জনাইছোঁ আৰু যাতায়াতৰ ব্যৱস্থাৰ কাৰণে আপোনালোকে আমাক কিবা এটা ব্যৱস্থা কৰি দিয়াৰ কাৰণে আমি অনুৰোধ জনাইছোঁ বাতৰিত পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ